চৰকাৰৰ ওপৰত ভৰসা নকৰি ৰাইজে নিজে নিৰ্মাণ কৰিলে এখন দলং। পকী দলং নোৱাৰিলেও এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াতৰ সমস্যা দূৰ কৰিলে ৰাইজে। ডবকাৰ চাংমাজি গাঁৱৰ নিখাৰী নৈৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে এইখন বাঁহৰ দলং। সমাজসেৱক চাহাবুদ্দিন মজুমদাৰৰ আৰ্থিক সাহায্যত ৰাইজৰ শ্ৰমদানেৰে সম্পূৰ্ণ হৈছে দলংখন। চাংবাজি আৰু চাৰ্লক পঞ্চায়তৰ 10খনকৈ অধিক গাঁৱৰ ৰাইজে নিখাৰী নৈৰ ওপৰত এখন দলং নোহোৱাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত সন্মুখীন হৈ আহিছিল দীৰ্ঘদিনে ব্যাপক অসুবিধাৰ। অৱশেষত ৰাইজে সম্পূৰ্ণ কৰা দলংখন যাতায়াতৰ বাবে মুকলি কৰা হয়। চাহাবুদ্দিন মজুমদাৰ ডাঙৰীয়া চাহাবক ধন্যবাদ জনাইছোঁ। তেখেত আজি আমাৰ মাজত আহি উপস্থিত হৈছে আৰু তেখেতৰ সহায় সহযোগিতাত এই দলংখন চাংমাজি বজাৰৰ ওচৰত নিখাৰী নদীৰ ওপৰত যিখন বাঁহৰ দলং আমি প্ৰত্যেক বছৰে সাজি উলিয়াওঁ, কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা বানপানীৰ সময়ত দলংখন ভাঙি গৈছিল। এতিয়া তেখেতে আমাক সহযোগিতা কৰিছে, সহায় কৰিছে আৰু ৰাইজৰ বৰংগনিৰ মাজতো তেখেতৰ বৰংগনি আৰু ৰাইজৰ বৰংগনি মিলি পেলাই আমি দলংখন আমাৰ যুৱকসকলে বৰ্তমান সাজি উলিয়াইছে আৰু আজি আমাৰ দলংখনতো তেখেতে সহায় সহযোগিতা কৰিছে। গতিকে তেখেতৰ কাৰণে নতুন কিবা বস্তু নহয়, তেখেতে আগৰ পৰাই আছে, এতিয়াও আছে, আগলৈও থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস। ইমান দিন কেনেকৈ অহা যোৱা কৰিছিলে? ইমান দিন নৌকাই আমি অহা যোৱা কৰিছোঁ। আমাৰ সকলো ল'ৰা ছোৱালী স্কুলত যাবলগীয়া হয়, বেমাৰী আজাৰী গোটেই এলেকাৰ বৃহত্তৰ ডাঙৰ এলেকাৰ মানুহ এই বিপদসংকুল যাত্ৰাৰে এই আপোনালোকে চাওক নদীখন নৌকাৰে টুলুঙা নৌকাৰে নদীখন পাৰ হ'বলগীয়া হয়। দলংখন নোহোৱাৰ বাবে টুলুঙা নাৱেৰে যাতায়াত কৰিবলগীয়া হৈছিল স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ ৰাইজে। পূৰ্বে এইখিনি ঠাইত এখন বাঁহৰ দলং আছিল যদিও উটুৱাই নিছিল প্ৰলয়ংকাৰী বানে। এখন পকী দলং নিৰ্মাণৰ বাবে চৰকাৰক কাটৰ অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে। এইখন দলং যোৱা বাৰিষাত উঠাই লৈ গৈছিলে। এই দলংখন পুনৰ মেৰামতি কৰোঁতে ইয়াৰ স্থানীয় যুৱকসকলে লগ লাগিছে আৰু মই নিজৰ সহযোগিতাত অলপ সহায় সহযোগিতা আগবঢ়াত আজি দলংখন হৈ উঠিছে। সেইকাৰণে মই নিজে আনন্দিত যে অহাকালিৰ পৰা নদীত মানুহবিলাক নৌকাত নাপাহৰি পেলাই দলংখনত আহিব আৰু এই দলংখন চৰকাৰকো আহ্বান কৰিম সোনকালে বনাই দিবৰ কাৰণে। আৰু আমিও চেষ্টা কৰিম, যিহেতু আমাৰ চৰকাৰ সন্মুখত শুনিছোঁ আহিবই, মানুহৰ মুখে মুখে উঠিছে কংগ্ৰেছ চৰকাৰ আহিলে দলংখন সোনকালে বনাই দিয়াৰ চেষ্টা কৰিম। আৰু আমি সদায় ৰাইজৰ লগত থাকোঁ আৰু ৰাইজৰ লগত থাকিম। অকল দলং বুলি নহয়, মই যিমানটো পাৰোঁ মোৰ মেহনতৰ পইচাৰে মই যিমানটো পাৰোঁ সহযোগিতা কৰিম। কিমানখন গাঁও উপকৃত হ'ব ৰাইজ? এইখন প্ৰায় চাৰ্লক গাঁও পঞ্চায়ত আৰু চাংমাজি গাঁও পঞ্চায়ত লগতে বাহিৰৰ মানুহ অহা যোৱা কৰে। নগাঁৱৰ মানুহ প্ৰায় 2খন গাঁও পঞ্চায়তৰ মানুহ এইফালে উপকৃত হ'ব। ডবকাৰ পৰা কফিল উদ্দিন বৰভূঞা ৰিপৰ্ট, অসম লাইভ 24।